ওয়েলকাম টু মাই ইউটিউব চ্যানেল অনুগ্রহ করে ভিডিওটা লাইক করব আর সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো হৈছে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড অৰ্থাৎ ADR কেইটামান প্ৰয়োজনীয় অৰ্থাৎ ইম্পৰ্টেণ্ট কুৱেশ্যন মই আলোচনা কৰিম, যিবোৰ বিগত বৰ্ষত আহিছে বা এইবাৰ অহাৰ সম্ভাৱনা আছে। কুৱেশ্যন সেম নহ'লে টাইপ যিবোৰ আছে পেটাৰ্ণ একেই হ'ব, এইবাৰ আলোচনা কৰিম। তো আজি প্ৰথম কুৱেশ্যনটো আলোচনা কৰিম, অসমীয়া আৰু ইংৰাজী মাধ্যমত মই আলোচনা কৰিম, আৰু কোনোবাই যদি বেংগলী বা বড়ো থাকে তেনেহ'লে তেওঁলোক পঢ়ি ল'ব, মই কুৱেশ্যনটো দেখুৱাই দিম। তো প্ৰথমে আৰম্ভ কৰোঁ আহা। ভিক্টোরিয়া মেমোরিয়াল কোন ঠাইত অবস্থিত? অপশন আছে কলিকতা, এটা হচ্ছে পশ্চিমবঙ্গের রাজধানী। তারপর নতুন দিল্লি, এটা হচ্ছে আমার ইন্ডিয়ার রাজধানী, ভারতের রাজধানী। মুম্বাই মহারাষ্ট্রের রাজধানী। ভূপাল আছে মধ্যপ্রদেশের রাজধানী, ভূপাল আছে, গতিকে পশ্চিমবঙ্গের রাজধানী আছে। তাৰপিছত আমাৰ এটা হৈছে দিল্লী, আমাৰ ইণ্ডিয়াৰ ৰাজধানী হয়। মুম্বাই মহাৰাষ্ট্ৰৰ ৰাজধানী, আৰু 2 নম্বৰ ভূপাল হৈছে মধ্যপ্ৰদেশৰ ৰাজধানী। গতিকে আমি ইংলিছ টাৰ্মটো পঢ়িম। ইংলিছ টাৰ্মটো দেখা। দ্য ভিক্টোৰিয়া মেমোৰিয়েল ইজ সিটুয়েটেড ইন কলকাতা, নিউ দিল্লী, মুম্বাই, ভূপাল। গতিকে এই শুদ্ধ উত্তৰ আমি অসমীয়াত কৰিম, অসমীয়াত আমি ফ'কাছ কৰিম। শুদ্ধ উত্তৰ হৈছে কলিকতা, ৱেষ্ট বেংগলৰ ৰাজধানী কলিকতা, শুদ্ধ। এতিয়া আমি ইয়াৰ পিছৰ কুৱেশ্যনটো দেখিম। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে গোপীনাথ বৰদলৈৰ ঠিক পিছত অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? গোপীনাথ বৰদলৈ আমাৰ আছিল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী। গোপীনাথ বৰদলৈ আছিল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী। গতিকে ইয়াত কি আছে? গোপীনাথ বৰদলৈ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? তাৰমানে অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী। প্ৰথম আছিল গোপীনাথ বৰদলৈ আৰু অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী ইয়াৰ পৰা উলিয়াব গৈছে। ইয়াত আছে বিমলা প্ৰসাদ চলিহা, শৰৎ চন্দ্ৰ সিং, আৰু আছে বিষ্ণুৰাম মেধি, আৰু ডি নম্বৰ আছে গোলাপ বৰবৰা। আৰু আমি ইয়াৰ ইংলিছ টাৰ্মটো পঢ়িম। ইংলিছ টাৰ্ম দেখিবলৈ পাইছে। হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আসাম ইমিডিয়েটলি আফটাৰ গোপীনাথ বৰদলৈ? অপশ্যন 4টাই দিয়া আছে, গতিকে আমি শুদ্ধ উত্তৰ বাছি উলিয়াম। আমাৰ বাংলা আছে, বড়ো আছে। বাংলা হৈছে এইটো বাংলা, এছামিজটো ফ'কাছ কৰিম আমি। গোপীনাথ বৰদলৈ ঠিক পিছত অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? গোপীনাথ বৰদলৈৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হৈছিল বিষ্ণুৰাম মেধি। আৰু এইটো হৈছে দ্বিতীয় মুখ্যমন্ত্ৰী, অৰ্থাৎ গোপীনাথ বৰদলৈৰ পিছত। ইয়াৰ পিছত কোনটো আছিল মই আলোচনা কৰিম ইয়াত। অৰ্থাৎ ইয়াৰ পিছত আৰু অৰ্থাৎ তৃতীয় যিজন মুখ্যমন্ত্ৰী আছিল তাৰ নাম মই লিখি থৈছোঁ, এইটো আপোনালোক লিখি ল'ব। এইটো আহিব পাৰে এইবাৰ তৃতীয়, অৰ্থাৎ বিষ্ণুৰাম মেধিৰ পিছত কোনে মুখ্যমন্ত্ৰী হৈছিল অসমৰ? মই নামটো লিখি দিছোঁ, নাম হৈছে বিমলা প্ৰসাদ। 1962 চনত হৈছিল, 1962 চনত। নামটো লিখি দিব। এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটো আমি আলোচনা কৰিম। ইয়াৰ পিছৰ কুৱেশ্যন হৈছে অসমৰ সৰ্বপ্ৰথম চিকিৎসা বিদ্যালয় কোন ঠাইত স্থাপিত? অসমৰ সৰ্বপ্ৰথম চিকিৎসা বিদ্যালয় কোন ঠাইত অৱস্থিত? যোৰহাট আছে, গুৱাহাটী আছে, শিলচৰ আছে, ডিব্ৰুগড় আছে। ইংলিছ টাৰ্মটো পঢ়িম। ইংলিছ টাৰ্ম যে দেখিব, এইটো হৈছে ইংলিছ টাৰ্ম। হোৱেৰ ৱাজ দ্য ফাৰ্ষ্ট মেডিকেল কলেজ অফ আসাম এষ্টাব্লিছড? তাৰমানে হৈছে অসমৰ সৰ্বপ্ৰথম মহাবিদ্যালয় ক'ত স্থাপিত হৈছিল? যোৰহাট আছে, গুৱাহাটী আছে, শিলচৰ আছে, ডিব্ৰুগড় আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো আমি অসমীয়া মাধ্যমত ফ'কাছ কৰিম। অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় হৈছে ডিব্ৰুগড়ত আছিল, আমাৰ ডিব্ৰুগড়। এতিয়া আমি ছায়েন্সৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম। ক্লাছ 7, 8, 9 আৰু 10 কুৱেশ্যন ইয়াত অন্তৰ্ভুক্ত হৈ আছে। এতিয়া আমি ছায়েন্সৰ কুৱেশ্যন কেইটা আলোচনা কৰিম। তো 1 নম্বৰ কুৱেশ্যন আমি দেখিম প্ৰথমে। তলৰ কোনটো ভিটামিনৰ অভাৱত স্কৰ্ভি ৰোগ হয়? কোনটো ভিটামিনৰ অভাৱত স্কৰ্ভি ৰোগ হয়? ইংলিছ টাৰ্মটো পঢ়িম। ইংলিছ টাৰ্ম ইয়াত আছে। স্কৰ্ভি ইজ কেছড বাই ডিফিচিয়েঞ্চি অফ ভিটামিন A আছে, ভিটামিন B আছে, ভিটামিন C আছে, আৰু ভিটামিন D আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভিটামিন C। এই শুদ্ধ উত্তৰ ভিটামিন C। ইয়াৰ পিছত দ্বিতীয়টো পঢ়িম। তেজৰ দ্বাৰাই বেছিভাগ অক্সিজেন প্ৰবাহিত হৈ অপশ্যন নম্বৰ আছে প্লাজমাত দ্ৰৱীভূত হয়, B আছে পানীত দ্ৰৱীভূত হয়, C আছে হিমোগ্লোবিনত সংযুক্ত হয়, আৰু D আছে আয়নিক ফৰ্ম হিচাপে প্লাজমাটাত মিলিত হয়। ইংলিছ টাৰ্মটো পঢ়িম। মোষ্ট অফ দ্য অক্সিজেন ট্ৰান্সপৰ্টেড বাই দ্য ব্লাড ইজ? ইয়াৰ শুদ্ধ উত্তৰ আমি জানিম এতিয়া। অপশ্যন নম্বৰ A প্লাজমাত দ্ৰৱীভূত হয়, এইটো নহয়। B পানীতো দ্ৰৱীভূত নহয়, হিমোগ্লোবিনত সংযুক্ত হয়, এইটো হৈছে শুদ্ধ উত্তৰ।
হিমোগ্লোবিনত সংযুক্ত হয়। এতিয়া পিছৰটো দেখিম, এইটো দেখিম। এছামিছটো প্ৰথমে পঢ়িম। আইচোটপছ হৈছে একে উপাদানৰ গঠিত পৰমাণু যি জীৱৰ আছে বিভিন্ন আইচোটপছ হৈছে একে উপাদানৰ গঠিত পৰমাণু জীৱৰ আছে বিভিন্ন নিউট্ৰনৰ সংখ্যা, ইলেক্ট্ৰনৰ সংখ্যা, প্ৰোটনৰ সংখ্যা। ইংলিছটো পঢ়িম। আইচোটপছ আৰ এটমছ অফ দ্য সাম এলিমেণ্টছ ডেট হেভ ডিফাৰেঞ্চ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ, নিউট্ৰনৰ সংখ্যা। আইচোটপ হৈছে একে উপাদানৰ গঠিত পৰমাণু জীৱৰ আছে বিভিন্ন নিউট্ৰনৰ সংখ্যা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ। এতিয়া আমি শেষৰটো দেখিছোঁ। এইখিনিৰ মাজতে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো নাপাহৰিব। মই শেষৰটো কৰিম একেবাৰে। এইটো নালাগে, এইটো ইম্পৰ্টেণ্ট আছে। ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি আছিল? দুষ্যন্ত আছে, সিদ্ধাৰ্থ আছে, সমৰ আছে আৰু সিদ্ধান্ত আছে। সিদ্ধাৰ্থ আৰু সিদ্ধান্ত। ইংলিছটো পঢ়িম। লৰ্ড বুদ্ধছ অৰিজিনেল নেম ৱাজ দুষ্যন্ত নহয়, সমৰ নহয়, সিদ্ধান্ত নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে সিদ্ধাৰ্থ। সিদ্ধান্ত নহয়, কিন্তু সিদ্ধাৰ্থ ইয়াৰ প্ৰকৃত নাম। গতিকে আজি ভিডিঅ' এইখিনিয়ে। এনেধৰণৰ ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক।